প্ৰথমে সদৌ নাগাৰা নাম সংঘৰ এখন নিৰ্দেশনা সূচক গোহাৰি দেখুৱাই ল'ব খুজিছোঁ চাই লওক এবাৰ নাগাৰ নাম সম্পূৰ্ণ আধ্যাত্মিক ভাৱাদৰ্শৰ হৰিনাম এই হৰিনামৰ পাঠক মানে উৰ্জাজনক বিষ্ণু জ্ঞান কৰি চাকিবন্তি ধূপধূনাৰে আদৰণি জনাই আসনত অধিষ্ঠিত কৰোৱা হয় নাগাৰ নাম কি বা নাম কেনেদৰে পৰিৱেশন কৰিব লাগে এই ধাৰাৰ শিল্পীসকলে ভালদৰে জানে আৰু দল গঠন কৰাৰ আগতে অধ্যয়নৰ প্ৰয়োজন আৰু যিসকলৰ অধ্যয়ন শূন্য সেইসকলৰ পৰাই হয় বিতৰ্কৰ উদ্ভৱ শেহতীয়াভাৱে নাগাৰ নামৰ শিল্পী কৰিশ্মানাথৰ বিষ্ণুৰাভাৰ গীত বিতৰ্কৰ আগমুহূৰ্তত নাগাৰ নামৰ ঢবজাবাহক কৈলাশ তালুকদাৰৰ কণ্ঠত শুনক পৰজনমৰ শুভ লগনৰ শুভ লগনা যদিও বাহায় আমারে দেখা পুরাবানে প্রভু এই জানামারে আমার আর পূর্ণ আশা এইবাৰ শুনক কৈলাশ তালুকদাৰৰ শিষ্য পাঠক মন্টু ডেকাৰ কণ্ঠত দ্বিতীয়টো সুৰ পৰজনম খুব লগনা যদিও বাহয় আমার দেখা পুরাবানে প্রভু এই জনমৰ আমার হিয়ার পূর্ণ আশা জনমৰ খুব লগনা যদিও বাহয় আমাৰ দেখা পুরাবানে প্রভু এই জনম আমার জ্ঞান পূর্ণ আশা আমার জ্ঞান এই সকল নাগাৰ নাম কান্দাৰীৰ পৰাই অনুসৰণ কৰে নেকি পেপে খ্যাত কৰিশ্মানাথৰ কাৰ হাতত আছে উত্তৰ পৰজনমৰ শুভ লগনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি অতি জনপ্ৰিয় গীত এইটো শিশু অসমীয়াই নহয় অসমবাসীৰ যিকোনো জনগোষ্ঠীৰ মানুহে শিশুৰ পৰা একেবাৰে বয়সস্থ লোকলৈকে যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতটি কথা কয় বা গাবলৈ কয় শ্ৰেষ্ঠ গীতটোৱে পৰজনমৰ শুভ লগনৰ যদিহে আমাৰ হয় দেখা এই গীতটি সামাজিক মাধ্যমত দেখি আৰু শুনি মই আচৰিত হ'লোঁ কাৰণ কৰিশ্মা নাথ নামৰ ছোৱালীগৰাকীৰ নাগাৰা নামৰ দলটোৱে অতি বিকৃতভাৱে পৰিৱেশন কৰিছে কথা সলনি কৰিছে দুই এটা ৱৰ্ড সলনি কৰিছে আৰু সুৰ একেবাৰে বিকৃত গতিকে এইটো শুনি মই খুব আশ্চৰ্য বোধ কৰিছোঁ আৰু হতভম্ব হৈছোঁ আৰু তেওঁ এই কামটো কৰিবলৈ কেনেকৈ সাহসটো পালে মই এইটো আচৰিত পালোঁ গতিকে মই সমগ্ৰ অসমৰ ৰাইজক চৰকাৰ আৰু বিভিন্ন অসমৰ জাতীয় সংগঠনবোৰক মই অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ যাতে ভৱিষ্যতে তেনেধৰণৰ জাতীয় পুৰুষসকলৰ অকল বিষ্ণুৰাভাই নহয় জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা শংকৰদেৱ
মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ গীতসমূহ যাতে কোনেও বিকৃত কৰিব নোৱাৰে তাৰ বাবে এটা উচিত ব্যৱস্থা লয় অসমৰ ৰাইজে আৰু চৰকাৰে মই তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই কৰিশ্মা নাথৰ এই বিষয়ে মই ইতিমধ্যে আমাৰ এটা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাস বুলি আছে তেওঁলোকৰ ফালৰ পৰাও এটা প্ৰস্তাৱ আহিছে যে অনতিপলমে তেওঁৰ ওপৰত এটি এজাহাৰ দিব লাগে এইটো সোনকালে আমাৰ সিদ্ধান্ত লোৱা হ'ব আৰু এইটো নিশ্চয় এজাহাৰখন আমি দিম তেওঁক মই অনুৰোধ কৰিছোঁ যে তেওঁ অনতিপলমে ৰাজহুৱাভাৱে ক্ষমা খোজক এই বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিক এই কৰিশ্মা নাথে নামৰ মাজত নি নামকো অপমান কৰিছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাকো অপমান কৰিছে যিটো নাম হৰিৰ নাম য'ত নৱৰস থাকে য'ত ভগৱানৰ কথা থাকে যি ভগৱানৰ অমৃতবাণী সকলোফালে বিয়পাব লাগে বিষ্ণুপ্ৰসাদ ৰাভাক অপমান কৰিলে তেওঁ নাগাৰা সংঘ মই আচলতে অসম নাগাৰা সংঘক দুখিছোঁ আৰু যিসকলে সেই নাম চাই আছিল সেইসকলক দুখিছোঁ আৰু নাগাৰা সংঘ বৰ্তমান বিফল নাগাৰা সংঘ এইকাৰণেই বিফল নাগাৰা সংঘৰ আচলতে কথা আছে কি কিছুমানে নাগাৰা সংঘৰো এটা আছে বাইক কিনিব দিয়া বাইক কিনি মদ খাব যোৱা এইবিলাক সাঁচৰত নাই আনকি নাগাৰা সংঘৰ সভাপতি হয়তো কৰিছে আৰু সেইকাৰণে এইবিলাকে কৰে গতিকে মই মাননীয় সভাপতি মহোদয়কো কৈছোঁ যে এই বাইক কিনা কিবা কিনা এইবিলাক সাঁচৰত নোহোৱা বস্তু নামৰ মাজত আনি সমাজখনক কলুষিত সমাজখনৰ মাজত হৰিণ নামক কলুষিত কৰিব নালাগে আৰু তেখেতসকলে সাৱধান হ'ব লাগে আৰু তেখেতসকলে সকলোকে সাৱধান কৰি দিব লাগে আৰু তেখেতসকলে হৰিণ নামহে যাতে গায় য'ত মানুহে এই ভগৱানৰ নাম অমৃত শুনিলে মানুহৰ অমৰত্ব জ্ঞান হয় মানুহে অমৰত্ব লাভ কৰে সেই হৰিণ নামৰ থলত বাইক কিনিব যোৱা পে কৰা এই বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কলুষিত কৰা এইবিলাকক আচলতে উচিত শিক্ষা দিব লাগে অসমৰ ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916